ওম শান্তি 16 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক হৈছে আত্মিক পাণ্ডা। তোমালোকে সকলোকে শান্তিধাম অৰ্থাৎ অমৰপুৰীৰ ৰাস্তা দেখুৱাব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো নিচা আছে? সেইটো নিচাৰ আধাৰত কোনটো নিশ্চয়তাৰ কথা কোৱা? উত্তৰ: তোমালোক সন্তানসকলৰ এইটো নিচা আছে যে আমি পিতাক স্মৰণ কৰি জন্ম জন্মান্তৰৰ বাবে পবিত্ৰ হওঁ। তোমালোকে নিশ্চয়তাৰে কোৱা যে লাগিলে যিমানেই বিঘিনি নাহক, কিন্তু স্বৰ্গ স্থাপনাটো নিশ্চয় হ'বই। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হ'বই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এই ক্ষেত্ৰত সংশয়ৰ কথাই নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পেছাগত কাম-কাজ আদি কৰি ভৱিষ্যতে উচ্চ পদ পাবলৈ স্মৃতিত থকাৰ পুৰা পুৰুষাৰ্থ কৰিব লাগে। এই ড্ৰামাখন ছেকেণ্ডৰ পাছত ছেকেণ্ড সলনি হৈ থাকে। সেইবাবে কেতিয়াবা কোনো দৃশ্য দেখি হাৰ্ট ফেইল হ'ব নালাগে। 2. এই আত্মিক পাঠ পঢ়ি আনকো পঢ়াব লাগে। সকলোৰে কল্যাণ কৰিব লাগে। ভিতৰত এইটোৱে উদ্যম থাকিব লাগে যে আমি কেনেকৈ সকলোকে পাৱন হোৱাৰ উপদেশ দিওঁ, ঘৰৰ ৰাস্তা দেখুৱাওঁ। বৰদান: সৰ্বসম্বন্ধৰ সহযোগৰ অনুভূতিৰ দ্বাৰা নিৰন্তৰ যোগী, সহজ যোগী হোৱা। বিস্তাৰ: সকলো সময়ত পিতাৰ ভিন্ন ভিন্ন সম্বন্ধৰ সহযোগ লোৱা অৰ্থাৎ অনুভৱ কৰাটোৱে সহজ যোগ। পিতাই যিকোনো সময়ত সম্বন্ধ পালন কৰিবলৈ বান্ধ খাই আছে। গোটেই কল্পত এতিয়াহে সকলো অনুভৱৰ সম্পদ প্ৰাপ্ত হয়। সেইকাৰণে সদায় সৰ্বসম্বন্ধৰ সহযোগ লোৱা আৰু নিৰন্তৰ যোগী, সহজযোগী হোৱা। কিয়নো যি সৰ্বসম্বন্ধৰ অনুভূতি বা প্ৰাপ্তিত মগ্ন হৈ থাকে, তেওঁ পুৰণি জগতৰ বাতাৱৰণৰ পৰা সহজেই ঊৰ্ধ্বত গুচি যায়। শ্লোগান: সৰ্বশক্তিৰে সম্পন্ন হৈ থকা। এইটোৱেই ব্ৰাহ্মণ স্বৰূপৰ বিশেষত্ব। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। তপস্বী মুহূৰ্তৰ অৰ্থ হৈছে তপস্যাৰ দ্বাৰা শান্তিৰ শক্তিৰ কিৰণ চাৰিওফালে বিয়পি যোৱাৰ অনুভৱ কৰা। এই তপস্বী স্বৰূপ আনক দিয়াৰ স্বৰূপ। যেনেকৈ সূৰ্যই বিশ্বক কিৰণ দিয়ে আৰু অনেক বিনাশী প্ৰাপ্তিৰ অনুভূতি কৰায়, তেনেকৈ মহান তপস্বী আত্মাসকলে জ্বালাৰূপ শক্তিশালী স্মৃতিৰ দ্বাৰা প্ৰাপ্তিৰ কিৰণৰ অনুভূতি কৰায়। ওম শান্তি।